তোমালোকৰ আজি এইটো সেকেন্ড ক্লাছ ৰেডক্স ৰিয়েকশ্যনৰ ফাৰ্ষ্ট ক্লাছটোত মই ৰেডক্স ৰিয়েকশ্যনৰ ডিটেইলছ কৈছিলোঁ ৰেডক্স ৰিয়েকশ্যন কেনেকৈ হয় এতিয়া আমি ৰেডক্স ৰিয়েকশ্যন বুলি ক'ম ইন টাৰ্মছ অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ we have discussed how redox reaction occurs এতিয়া আমি যিটো সেকেন্ড ক্লাছ তাতে তোমাৰ অক্সিডেশ্যন নাম্বাৰ কেনেকৈ উলিয়াই সেইখিনি ডিছকাছ কৰিম আৰু তাৰ যিখিনি ৰুলছ সেইখিনি আমি জানিম কিন্তু তাৰ আগতে এটা এক্সাম্পল মই যদি লওঁ তোমালোকৰ যদি কপাৰ নাইট্ৰেট সলিউশ্যন কপাৰ নাইট্ৰেট তোমালোকে এটা কথা জানিবা কপাৰ নাইট্ৰেট যিটো সলিউশ্যন এই সলিউশ্যনটোৰ সলিউশ্যন মানে দ্ৰৱ অসমীয়াত যদি কপাৰ নাইট্ৰেট লৈ লোৱা আৰু ইয়াত পানী মিহলাই দিয়া ইয়াৰ কালাৰটো যিটো কালাৰ আহিব এই কালাৰটো এই কপাৰ নাইট্ৰেট সলিউশ্যনটোৰ ব্লু কালাৰ হয় ঠিক আছে মানে কথাটো তোমালোকে ইমাজিন কৰা মই কপাৰ নাইট্ৰেট লৈছোঁ আৰু তাত পানী মিহলাই দিছোঁ আৰু এটা মানে ধৰা এনেকুৱা গ্লাছত লৈ লৈছোঁ আৰু এইটো কালাৰটো কি হৈ যাব ব্লু কালাৰ কপাৰ নাইট্ৰেট সলিউশ্যনটোৰ কালাৰটো ব্লু কালাৰ হয় ইয়াতে যদি তুমি যেনিবা আহি পেলাই মেটেলিক জিংকৰ তুমি এটা ষ্ট্ৰিপ মানে এটুকুৰা দীঘল মাৰি তাৰ জিংকৰে বনোৱা ইয়াতে কমপ্লিট গোটেইখিনি জিংক আছে ইয়াত যদি ডুবাই দিয়া মানে ইয়াত যদি থৈ দিয়া মানে তেতিয়া কিবা এটা ৰিয়েকশ্যন হ'ব তাহাঁতৰ মাজত কাৰ মাজত ৰিয়েকশ্যন হ'ব চাবা এই যে সলিউশ্যনটোত কি আছিলে সলিউশ্যনটোত আছিলে কপাৰ নাইট্ৰেট আৰু তুমি দি দিলা ইয়াত কি জিংক তাৰমানে জিংক আৰু কপাৰ নাইট্ৰেটৰ ৰিয়েকশ্যন হ'ব তুমি অলপ সময়ৰ পিছত তোমালোকে কি দেখিবা গম পোৱা নে এই যোনটো ব্লু কালাৰ আছিলে ব্লু কালাৰটো ডিছএপিয়াৰ হৈ যাব আৰু এইটো আৰু কি হ'ব ৰেড কালাৰৰ অলপ ই জিংকৰ যিটো টুকুৰা পিচ আছিলে ইয়াৰ ওপৰত অলপ চামনি দেখিব মানে তোমাৰ ৰেড কালাৰ হৈ যাব ইয়াৰ সাৰফেসখন জিংকৰ পিচটোৰ তাৰমানে ইয়াৰ মাজত তোমালোকে এই যে যোনটো এক্সপেৰিমেন্ট বুলি ধৰা এইটো যোনটো কৰিলা ইয়াতে মানে একচুৱেলি এটা ৰিয়েকশ্যন হৈছে ৰিয়েকশ্যনটো কাৰ মাজত হৈছে জিংক আৰু কপাৰ নাইট্ৰেটৰ আৰু এই যিটো প্ৰডাক্ট ফৰ্ম হ'ব সেইটো হ'ব জিংক নাইট্ৰেট ফৰ্ম হয় প্লাছ কপাৰ মেটেলটো মানে কপাৰ যিটো ইয়াত আয়নিক ষ্টেটত আছিল এইটো মেটেল হৈ যায় তাৰমানে এতিয়া এই যে ডিছএপিয়াৰ হ'ল ব্লু কালাৰটো একচুৱেলি ব্লু কালাৰটো ক'ৰ পৰা আহে গম পোৱা ব্লু কালাৰটো একচুৱেলি এই সলিউশ্যনটোৰ কপাৰ আয়নৰ পৰা আহে যেতিয়া তোমালোকে কপাৰ নাইট্ৰেট সলিউশ্যনটো বনাবা ইয়াত যদি আমি চাওঁ কপাৰটো +2 অক্সিডেশ্যন ষ্টেটত আছে সেইটো তোমালোকে এতিয়া গম পাবা কেনেকৈ উলিয়াই কপাৰ 2 টো +2 অক্সিডেশ্যন ষ্টেটত আছে যিহেতু এই কপাৰ 2টোৰ কাৰণে ইয়াত ব্লু কালাৰটো আছিলে কিন্তু যেতিয়া তোমাৰ এই জিংকটো যেতিয়া দি দিলা এই জিংকটো যেতিয়া মিক্স কৰি দিলা জিংকে কপাৰ নাইট্ৰেটৰ লগত ৰিয়েকশ্যন কৰি পেলাই কপাৰ নাইট্ৰেটৰ পৰা নাইট্ৰেটটো সি নিজলৈ লৈ ল'ব মানে সি নিজেই ৰিয়েকশ্যন কৰিব নাইট্ৰেটটো লগত কম্বাইন হৈ পেলাই জিংক নাইট্ৰেট ফৰ্ম কৰিব আৰু এই জিংক নাইট্ৰেটৰ যিটো Zn2+ ইয়াৰ সলিউশ্যনটো কালাৰটো কিন্তু কালাৰলেছ হয় মানে কালাৰ নাথাকে গতিকে যেতিয়া জিংক নাইট্ৰেট ফৰ্ম হৈ যাব তেতিয়া কপাৰ আয়নটো যিটো কপাৰ আয়ন আছিলে +2 অক্সিডেশ্যন ষ্টেটত এই কপাৰ আয়ন হৈ নাথাকে চোৱা কপাৰ সি এটমলৈ ফৰ্ম হ'ব আৰু এই যেতিয়া কপাৰ এটম ফৰ্ম হৈ যাব ইয়াৰ যোনটো আগৰ ব্লু কালাৰ আছিলে কাৰ কাৰণে আছিলে কপাৰ আয়নৰ কাৰণে আছিলে সেই কপাৰ আয়নটো যেতিয়া নাইকিয়া হৈ পেলাই কপাৰ এটম ফৰ্ম হ'ব তেতিয়া তোমাৰ ইয়াৰ ব্লু কালাৰটো নাইকিয়া হৈ গুচি যায় সেইটো কাৰণে তোমালোকে যদি এইটো হয়তো তোমালোকৰ এটা আহিব পাৰে আৰু এইটো এটা ভাল এক্সাম্পল কিহৰ ৰেডক্স ৰিয়েকশ্যনৰ কেলে চাবা জিংক ইয়াত অক্সিডেশ্যন ষ্টেট 0 হা মানে এলিমেণ্টেল ফৰ্মত আছে কপাৰ নাইট্ৰেটত এইটো অক্সিডেশ্যন ষ্টেট কপাৰৰ ইয়াত কিমান +2 কেনেকৈ উলিয়াই মই ইয়াৰ পিছত এইটো দেখামেই যে ৰিয়েকশ্যনটো হৈ পেলাই কি ফৰ্ম হৈছে জিংক নাইট্ৰেট ঠিক আছে জিংক নাইট্ৰেট প্লাছ কপাৰ ফৰ্ম হৈছে এতিয়া চোৱা কপাৰৰ এতিয়া অক্সিডেশ্যন ষ্টেট এলিমেণ্টেল ফৰ্মত 0 হৈ আছে জিংকৰ ইয়াত তোমালোকে এতিয়া মই কওঁতে জানি থোৱা যে এইটো +2 হৈছে ঠিক আছে এতিয়া চোৱা জিংক 0ৰ পৰা +2 হৈছে ডেট মিনছ জিংক ৰিলিজ ইটছ 2 ইলেক্ট্ৰন ডেট মিনছ জিংক আণ্ডাৰগোজ অক্সিডেশ্যন জিংকৰ কি হৈছে ইয়াতে অক্সিডেশ্যন হৈছে কপাৰ চোৱা +2ত আছিলে +2ৰ পৰা সি কপাৰ 0লৈ হৈছে তাৰমানে কি হৈছে অক্সিডেশ্যন নাম্বাৰ ৰিডিউচ হৈছে ডেট মিনছ কপাৰ আণ্ডাৰগোজ ৰিডাকশ্যন তেতিয়াহ'লে এইটো এটা কি হৈছে ৰেডক্স ৰিয়েকশ্যন এক্সাম্পল হয় নাই ৰেডক্স ৰিয়েকশ্যন আৰু ড'জ ৰিয়েকশ্যন ইন হুইচ সাইমালটেনিয়াছলি অকাৰ্ছ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন ইয়াতে অক্সিডেশ্যন জিংকৰ হৈছে আৰু ৰিডাকশ্যন কপাৰ হৈছে ডেট মিনছ দিছ ৰিয়েকশ্যন ইজ গুড এক্সাম্পল অফ ৰেডক্স ৰিয়েকশ্যন এইটো তোমাৰ এটা ক্লাছ 10ত তোমালোকে মেটেল ৰিয়েক্টিভিটি চিৰিজ বুলি এটা চিৰিজ পাইছিলা এতিয়া তোমালোকে সেইটো ইলেক্ট্ৰকেমিকেল চিৰিজ বুলি পাবা সেইটো মই ডিছকাশ্যন কৰিম তোমালোকৰ বেলেগ এটা চেপ্টাৰ আছে তেনেকৈ সেইখিনি ডিছকাশ্যন কৰিম বাৰু জাষ্ট এইডোখৰলৈকে তোমালোকে এইটো গম পালা যে এইটো এটা ভাল ৰেডক্স ৰিয়েকশ্যন
এতিয়া আমি অক্সিডেশন নাম্বাৰ কেনেকৈ উলিয়াই বা অক্সিডেশন নাম্বাৰ কি হয় আমি সেইখিনি ডিটেইলছ পঢ়িব লাগিব এই হলকা সবৰে তোমাক ক্লিয়াৰ হৈ আছে নে মেছেজ দিয়া এতিয়া আমি অক্সিডেশন নাম্বাৰ মোস্ট এৱেটেড টপিক মোস্ট ওয়ান্টেড বুলি ক'লেও হ'ব এই জানিবলৈ মন গৈ আছে অক্সিডেশন নাম্বাৰ কি হয় অক্সিডেশন নাম্বাৰ কি হয় এতিয়া তোমালোকে ডেফিনিশ্যনটো লগতে লিখি যাবা মই তোমালোকক লিখাই যাম লগতে ধুনীয়াকৈ লিখি যোৱা ভাল অক্সিডেশন নাম্বাৰ ইজ দ্য বা অক্সিডেশন নাম্বাৰ ডিনোটছ বুলি লিখিলে হ'ল অক্সিডেশন নাম্বাৰ ডিনোটছ সূচায় মানে কি সূচায় দ্য অক্সিডেশন ষ্টেট the oxidation state of an element in a compound. Oxidation number to generally eta element or oxidation state to kusai. Kuntu oxidation state or ase. Tar zaron hoinka to mane. Kuntu state or ase. Hetu etar oxidation number. Etia ami jetia oxidation number sam belag element or kane ion or kane hok atom or kane hok. Tar kisman rule ase. Ami keneke sam. Gotike oxidation number keneke sai. তাৰ কাৰণে যিখিনি ৰুল সেই ৰুলখিনি আমি জানিব লাগিব মানে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট গতিকে এই গোটেই কথাখিনি যিখিনি পঢ়িম এতিয়া গোটেইখিনি ইম্পৰ্টেণ্ট তোমালোকে এইটো ইম্পৰ্টেণ্ট পইণ্ট হিচাপে লিখি লোৱা যে আমি কেনেকৈ লিখিম তো ফাৰ্ষ্ট যিটো ৰুল মানে আমি কি কেনে জানিম কথাবোৰ এতিয়া চোৱা ইন এলিমেণ্টছ ইন দ্য ফ্ৰী ষ্টেট ফ্ৰী ষ্টেট মানে মুক্ত অৱস্থাত মানে কাৰো লগত সি ৰিয়েকশ্যন কৰি নাই থকা মানে আনকম্বাইন ষ্টেটত ধৰা মই যদি জিংক বুলি কওঁ এইটো জিংকটো আনকম্বাইন ষ্টেটত আছে মই যদি কওঁ জিংক ক্লৰাইড ইয়াত আকৌ জিংকটো কম্বাইন ষ্টেটত আছে গতিকে কম্বাইন আৰু আনকম্বাইন তাৰমানে মুক্ত অৱস্থাত বা সংযুক্ত অৱস্থাত সংযুক্ত মানে কাৰোবাৰ লগত লগ লাগি থকা আৰু মুক্ত মানে ফ্ৰী ষ্টেট ডেট মিনছ সেইটো কাৰো লগত ৰিয়েকশ্যন কৰি নাথাকে সেইটো ফ্ৰী ষ্টেট ইন এলিমেণ্টছ ইন দ্য ফ্ৰী ষ্টেট অৰ আনকম্বাইন ষ্টেট or uncombined state তোমালকে আসামিজ মিডিয়ামৰ পৰা যোনবোৰ ইংলিছ মিডিয়াম লৈছা তোমালকে একো টেনচন ল'ব নালাগে কিবা ওয়ার্ড নাজানিলে মেসেজ কৰি যাবা each atom bears an oxidation number of 0 এটো এনেকৈ লিখিব পাৰা each atom bears 0 oxidation number each atom bears 0 oxidation number. In elements in the free state or uncombined state, each atom bears 0 oxidation number. যদি মুক্ত অৱস্থাত থাকে বা আনকম্বাইন্ড ষ্টেটত থাকে তাহাঁতৰ অক্সিডেশ্যন নাম্বাৰটো আমি 0 বুলি ধৰিম এইটো সবৰ কাৰণে এপ্লিকেবল হ'ব ঠিক আছে মানে ধৰা এনেকুৱা এক্সাম্পল ল'ব পাৰা নাইট্ৰজেন ল'লা বা হাইড্ৰজেন ল'লা বা মেগনেছিয়াম ল'লা বা তোমাৰ কপাৰ ল'লা ইহঁতৰ সবৰে কি হ'ব অক্সিডেশ্যন নাম্বাৰ ইহঁতৰ সবৰে অক্সিডেশ্যন নাম্বাৰ আমি 0 ধৰিম কাৰণ ইহঁতৰ ইহঁতি নাইট্ৰজেন হিচাপে আছে হাইড্ৰজেন মেগনেছিয়াম কপাৰ এই কাৰো লগত কম্বাইন হৈ থকা নাই আনকম্বাইন ষ্টেটত আছে গতিকে ইহঁতৰ অক্সিডেশ্যন নাম্বাৰ আমি 0 ধৰিব লাগিব এটা 2 নম্বৰ যেটো পইণ্ট গোটেইকেইটা পইণ্টে ইম্পৰ্টেণ্ট ঠিক আছে ফৰ আয়নছ যদি আমি আয়নৰ ক্ষেত্ৰত ইন কেছ অফ আয়নৰ ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰোঁ composed of only one atom the oxidation number is তোমালোকে লিখি যোৱা পইণ্টবোৰ is equal to the charge on the ions গতিকে যদি আমি আয়নৰ কথা কনসিডাৰ কৰোঁ আয়ন মানে তোমালোকে নিশ্চয় জানা এটম বুলি ক'লে সাপোজ মই জিংক ক'লো জিংকটো এটা এটমিক ষ্টেটত আছে মই যদি জিংকৰ আয়নিক ষ্টেটত লিখো আমি লিখিম Zn2+ সাপোজ মই ক্লোৰিন ক'লো ঠিক আছে ক্লোৰিন এটম আৰু যদি মই আয়নিক ষ্টেটত লিখো ক্লোৰাইড আয়ন বুলি ক'ম
ঠিক আছে আয়ন বুলি ক'লে তুমি তাতে নিগেটিভ বা পজিটিভ কিবা এটা চাৰ্জ পাবা যদি পজিটিভ দেখা সেইটো তোমালোকে আগতো পাই আহিছা সেইটো আমি কেটায়ন বুলি কওঁ ক্লাছ 9তে পাই আহিছা ষ্ট্ৰাকচাৰ অফ এটম আৰু যদি তোমাৰ নিগেটিভ চাৰ্জ দেখা তেতিয়াহ'লে আমি সেইটো নামটো দিম এনায়ন তাৰমানে ডেট মিনছ ions there are two types of ion one is cation and another is anion if the atom if the ion they bears positive charge that is it is cation and if the ion bears negative charge is anion ঠিক আছে cation আৰু anion আমি দুটা আয়ন পাম এতিয়া আয়নবোৰৰ ওপৰত চোৱা আয়নবোৰৰ কাৰণে কি কৈছে যে তাহাঁতৰ অক্সিডেশ্যন নম্বৰ আমি কেনেকৈ উলিয়াম তাহাঁতৰ ওপৰত যিটো চাৰ্জ থাকিব সেইটোৱে আমি তাহাঁতৰ অক্সিডেশ্যন নম্বৰ আমি ধৰিম তাৰমানে ইয়াতে জিংক যিটো আয়ন লিখিছো মই তাৰ অক্সিডেশ্যন নম্বৰ কিমান হ'ব +2 যিটো ক্লোৰাইড এনায়ন লিখিছো মই তাৰ অক্সিডেশ্যন নম্বৰ কিমান হ'ব -1 গতিকে কথাটো একেবাৰে ইজি আয়নৰ ক্ষেত্ৰত তোমালোকে তাত ওপৰত থকা পজিটিভ চাৰ্জ বা নিগেটিভ চাৰ্জ যিটো হয় সেইটো চালে তাৰ অক্সিডেশ্যন নম্বৰ বুলি সেইটো গম পাব লাগিব ঠিক আছে হ'ল এডোখৰলৈকে নেক্সট পইণ্টটো পইণ্ট নম্বৰ 3 অক্সিডেশ্যন ষ্টেট কমন অক্সিডেশ্যন বুলি লিখা কমন অক্সিডেশ্যন state of oxygen is always -2 আমি কমন ওয়ার্ডটো কেলে লগাইছো সাধাৰণতে মানে আমি জেনাৰেলি মানে এটা ইয়াত মানে এক্সেপশনাল থাকিব হা অলৱেজ নহয় মানে এটো কোৱা নাই কমন অক্সিডেশ্যন ষ্টেট বুলি কৈছো কমন যেটো সাধাৰণ মানে যেটো স্বাভাৱিকতে বুলি কল যেটো ওয়ার্ড আমি খুচাও মানে আমি সদায় তাত অক্সিডেশ্যন নাম্বাৰ অক্সিজেনৰ কিমান হ'ব -2 সদায় হা কমনটো কিন্তু ইয়াত এক্সেপশনাল থাকিব এক্সেপশনাল মানে কি হয় অসমীয়াত ব্যতিক্ৰম ধৰা এনেকুৱা আৰু তুমি যেনিবা সদায় তোমালোকৰ ঘৰ এইটো তোমালোকৰ ঘৰ আৰু এখন তোমালোকৰ স্কুল এতিয়া তোমালোকৰ ঘৰৰ পৰা তোমালোকে স্কুললৈ দুটা ৰাস্তা আছে দুটা ৰাস্তা তুমি 365 দিনৰ ভিতৰত 360 দিনেই ধৰি লৈছো এটা এক্সাম্পলহে দিছো 360 দিনেই তুমি এইটো ৰাস্তাতে স্কুললৈ যোৱা খুব কম মানে কেতিয়াবা যদি বোলে এই ৰাস্তাটো কিবা বোলে প্ৰব্লেম হৈ আছে বোলে বৰষুণ দি আছে বোকা হৈ আছে তেতিয়া বোলে মই এইটো ৰাস্তাই যাম তোমাক যদি কোনোবাই যদি সোধে বোলে এই আমুক ল'ৰাটো স্কুললৈ কোনটো ৰাস্তাই গৈছে বেলেগ মানুহে সদায় দেখি থকা মানুহে ক'ব যে এইটো সাধাৰণতে প্ৰায়ে এইটো ৰাস্তাই যায় গতিকে এইটো ৰাস্তাই গৈছে চাগে কিন্তু এক্সেপশ্যনেলো আছে মানে কাৰণ তুমি এতিদিও যাব পাৰা তোমাৰ ৰাস্তা এতিদিও আছে গতিকে এইটো ক্ষেত্ৰত এনেকুৱা যে অক্সিজেনৰ ক্ষেত্ৰত maximum times he -2 oxidation number দেখাব okay clear হৈছে নে কথাটো মই কৈছো যে কি maximum time the oxidation number of oxygen -2 and sometimes the oxidation number may be changed কেতিয়াবা কোনবা সময়ত তাৰ oxidation number change হৈ যায় আৰু হেতুক আমি exceptional হিচাপে লিখিম তাৰমানে আমি ইয়াতে এটা নতুন বস্তু লিখি থম নতুন নহয় বস্তুটো ব্যতিক্ৰম বুলি কয় যেটো অসমীয়াতে মানে হি কেতিয়াবা হেতু -2 টো মানি নচলে ঠিক আছে আৰু হেতু আমি বস্তুটো চালেহে গম পাম মানে ঠিক আছে এতিয়া আমি এটো কথা লিখি থম ইয়াত ধুনিয়াকে যে exceptional in peroxide দুটা exceptional আছে হা in peroxide মানে তোমালোকে ঘৰত ইউজ কৰা ন হাইড্ৰোজেন পেৰক্সাইড নাম শুনিছা কেতিয়াবা আমাৰ কাণত দিয়ে বা তোমাৰ এইবোৰ কিবা বোলে নখত কিবা সোমাই আছে এনেকে ইউজ কৰে আৰু ভালকে আমাৰ হেতু হাইড্ৰোজেন পেৰক্সাইড এটা সৰু বটলত আহে হেতু আমি জেনাৰেলি মানে ধৰা ফাৰ্মেসিত গলে হেতু পাই যাবা তোমালোকে হাইড্ৰোজেন যেটো পেৰক্সাইড এটো লিখা মানে অকল হাইড্ৰোজেন পেৰক্সাইড বুলি নহয় এনেকে ইন পেৰক্সাইড বুলি লিখিবা হয়তো হাইড্ৰোজেন পেৰক্সাইড হ'ব পাৰে সোডিয়াম পেৰক্সাইড হ'ব পাৰে ঠিক আছে ইন পেৰক্সাইড বুলি লিখা ইন পেৰক্সাইড কেমিক্যাল ফৰ্মুলা আমি লিখিম বাৰু ইন পেৰক্সাইডছ লাইক পেৰক্সাইড কেনেকুৱা হ'ব পাৰে হাইড্ৰোজেন পেৰক্সাইড তোমালোকে চাবচোন বটলটোত H2O2 বুলি লিখা থাকে যদি তোমাক মই কওঁ সোডিয়াম পেৰক্সাইড তোমালোকে লিখিবা Na2O2 ঠিক আছে ইন পেৰক্সাইড লাইকস হাইড্ৰোজেন পেৰক্সাইড সোডিয়াম পেৰক্সাইড the oxidation number মই ON বুলি লিখিছো হা শৰ্টকে the oxidation number of oxygen is -1 তোমালোকে এটো মনত ৰাখিবা মানে যেতিয়া এন্ট্ৰেন্স লেভেলত তোমালোকে কোৱেশ্চন পাবা তোমালোকে কিন্তু এটো নাহে আকৌ যেটো সাধাৰণতে সবেই মানি চলে হেতু এন্ট্ৰেন্স লেভেলৰ কোৱেশ্চনবোৰত জেনাৰেলি নিদিয়ে
बोर्ड एग्जाমৰ কাৰণে তোমালোকে তো এখনিটো গম পালাই ন এটিখিনি তোমালোকৰ ক্লিয়াৰ হ'লে কিন্তু এন্ট্ৰেন্স লেভেলৰ কাৰণে তোমালোকৰ যিখিনি এক্সেপচনেল সেইখিনি বহুত ইম্পৰ্টেন্ট মানে তাহাঁতি সবেই জনাটো কেলে দিব তাহাঁতি অকমান মানে বেলেগ ধৰণে দিয়ে তো কোৱেশ্চনটো আমি জানিব লাগে যদি তোমালোকৰ অক্সিডেশ্যন নাম্বাৰ এনেকুৱা পেৰক্সাইডবোৰ দেখা পেৰক্সাইড মানে য'ত তোমাৰ অক্সিজেনৰ কিমান হয় অক্সিডেশ্যন ষ্টেট -1 হয় সেইবোৰ সাপোজ H2O2 Na2O2 এইবোৰ পেৰক্সাইড এইটো H2O2 কম হাইড্ৰোজেন পেৰক্সাইড এইটো কম সোডিয়াম পেৰক্সাইড গতিকে এনেকুৱা ধৰণৰ যদি কেমিকেল ফৰ্মুলা দেখা তাত অক্সিজেনৰ সদায় -1 হ'ব ঠিক আছে আৰু এটা তোমাৰ আৰু এটা আছে এক্সেপচনেল সেইটো হ'ল সুপাৰ অক্সাইড আমি কোনবোৰক কম চাবা দেই এইটো লিখি লোৱা ইন সুপাৰ অক্সাইড লাইক সুপাৰ অক্সাইড কোনবোৰ কম য'ত তোমাৰ অক্সিজেনৰ অক্সিডেশ্যন ষ্টেট -1/2 হ'ব পটাছিয়াম অক্সাইড ঠিক আছে বা ৰুবিডিয়াম অক্সাইড বা পটাছিয়াম অক্সাইড এইবোৰৰ দ্য অক্সিডেশ্যন নাম্বাৰ অফ অক্সিজেন ইজ -1/2 তাৰমানে তোমালোকে অক্সিজেনৰ অক্সিডেশ্যন নাম্বাৰ কিমান পালা যদি তোমাৰ ফ্ৰী ষ্টেটত থাকে 0 যদি তোমাৰ কমন অক্সিডেশ্যন নাম্বাৰ চোৱা -2 sometimes it is -1 sometimes half তাৰমানে ভেৰিয়েবল অক্সিডেশ্যন ষ্টেট দেখায় বুজি পাইছানে অক্সিজেনৰ অক্সিডেশ্যন নাম্বাৰ ভেৰিয়েবল অক্সিডেশ্যন ষ্টেট দেখায় সি কাৰ লগত কম্বাইন হৈ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ফ্ৰী ষ্টেটত থাকিলে 0 হৈ যাব বা বোলে পেৰক্সাইডত আছে -1 বোলে সুপাৰ অক্সাইডত আছে সুপাৰ অক্সাইড বুলি ক'লে য'ত অক্সিজেনৰ অক্সিডেশ্যন নাম্বাৰ -1 হয় ঠিক আছে এইকেইটা এক্সেপচনেল কেইটা তোমালোকে অলপ মনত ৰখাটো ভাল তোমালোকে এইটো ধুনীয়াকৈ লিখি পেলাবা মনত ৰখাও ভাল ঠিক আছে নেক্সট যিটো পইণ্ট পাবা তোমালোকে মনত ৰৈয়ে যাব এইখিনি ইমান কথাই নাই অক্সিডেশ্যন নাম্বাৰ অফ হাইড্ৰোজেন ইজ +1 এইটো তোমালোকে জানাও চাগে দ্য অক্সিডেশ্যন নাম্বাৰ অফ হাইড্ৰোজেন ইজ +1 কিন্তু হাইড্ৰোজেনৰো কেতিয়াবা খেলিমেলি দেখায় মানে ওকে সি যোনটো ৰাস্তাই গৈ থাকিব লাগে কেতিয়াবা কি তাৰ ব্ৰেইনটো বেয়া হৈ যায় বুলি কওঁ তাৰমানে খেলিমেলি হৈ যায় পগলা হৈ যায় আৰু তাৰ তেতিয়া এক্সেপচনেল কি হয় চাবা ইণ্টাৰেষ্টিং বহুত ইণ্টাৰেষ্টিং এক্সেপচনেল বাইনেৰী কম্পাউণ্ডছ দুটা এটম থাকিব ঠিক আছে two types of atom মানে in binary compounds where it is important where metal is present খালি binary compound হলে নহব তাত তোমাৰ metal যদি তোমাৰ হাইড্ৰোজেন লগত লগ হৈ থাকে তেতিয়া কি হ'ব the oxidation number of hydrogen is okay interesting হাইড্ৰোজেনৰ +1 হ'ব পাৰে -1 হ'ব পাৰে কিন্তু কমন জেনেৰেলি সি +1 হয় কিন্তু এক্সেপচনেলটো কি হয় -1 কেতিয়া হয় যদি সি মানে মেটেলৰ লগত ধৰা তোমাৰ সোডিয়াম হাইড্ৰাইড নাম শুনিছা সোডিয়াম হাইড্ৰাইড বা তোমাৰ কেলছিয়াম হাইড্ৰাইড এতিয়া এইবোৰত চোৱা য'ত এইটো চোৱা সোডিয়াম আৰু ইয়াত হাইড্ৰোজেন আছে বাইনেৰী কম্পাউণ্ড two types of atom আছে এতিয়া ইয়াতে সোডিয়ামৰ কিমান হ'ব এইটো সোডিয়ামৰটো কম বাৰু ইয়াতে সোডিয়ামৰটো পিছত কম এতিয়া হাইড্ৰোজেনৰ ইয়াতে কিমান হ'ব -1 ইয়াতো সোডিয়ামৰ কিমান হ'ব সৰি হাইড্ৰোজেনৰ -1 তাৰমানে যদি তোমাৰ এইটো তুমি যেনিবা দেখিলা নহয় হাইড্ৰোজেনটো মেটেলৰ লগত আছে আৰু তাতে তোমাৰ অকল হাইড্ৰোজেন আছে আৰু এটা ওৱান টাইপ অফ মেটেল আছে তেতিয়াহ'লে তাত তোমালোকে গম পাই যাবা যে হাইড্ৰোজেনৰ ইয়াত -1 কিন্তু জেনেৰেলি তোমাৰ বাকীবোৰ কম্পাউণ্ড ৱাটাৰে চোৱা ইয়াতে হাইড্ৰোজেনৰ +1 বা তোমাৰ ছালফ্ৰিক এচিডে চোৱা বা HCl চোৱা হাইড্ৰক্লৰিক এচিড বা ছালফ্ৰিক এচিড য'তে নোচোৱা এইবোৰ হাইড্ৰোজেনৰ +1 থাকে হা মেক্সিমাম টাইম +1 পাবা কিন্তু যদি মেটেলৰ লগত যদি হাইড্ৰোজেনৰ বণ্ড ফৰ্ম হৈ থাকে বা বান্ধনি থাকে তেতিয়া হাইড্ৰোজেনৰ কিন্তু অক্সিডেশ্যন ষ্টেটটো বেলেগ হৈ যায় আৰু এইটো -1 হৈ যায় ঠিক আছে একদম ধুনীয়াকৈ মনত ৰখি যাব তোমালোকৰ এইবোৰ আৰু নিজে এবাৰ ভালকৈ যদি মন দি পঢ়ো কিয় মনত নাথাকিব টেনশ্যন ল'ব নালাগে এতিয়া আমি কেনেকৈ এইখিনি গোটেইখিনি যেতিয়া আমি এবাৰ পঢ়ি যাম লাষ্টত গম পাই যাবা এইটোচোন একেবাৰে ইজি আছিলে অ'কে ফ্ল'ৰিনটো তোমালোকে কেতিয়াও ইয়াক +1 নোপোৱা অকল -1তে পাবা ফ্ল'ৰিন হেজ অক্সিডেশ্যন নাম্বাৰ অফ ফ্ল'ৰিন shows লিখা ফ্ল'ৰিন shows অক্সিডেশ্যন নাম্বাৰ
of -1 in all its compounds. ঠিক আছে তাৰমানে ফ্লোৰিনৰ যিমানবোৰ কম্পাউণ্ড থাকিব মানে যদি ফ্ৰী ষ্টেটত থাকেতো 0 ঠিক আছে আনকম্বাইন ষ্টেটত থাকিলে 0 কিন্তু তাৰ বাহিৰে ফ্লোৰিনে যাৰ লগতে কম্বাইন হৈ নাথাকক তাৰ অক্সিডেশ্যন নাম্বাৰ সদায় অলৱেজ -1 তাৰমানে মই যদি আৰু অকণমান ভাল বহাই কওঁ তাৰমানে একচুৱেলি ফ্লোৰিনে চবৰ পৰাই ইলেক্ট্ৰন একচেপ্ট কৰিব মানে ল'বই সি ঠিক আছে মানে এটা কথা তোমালোকক এডোখৰত কৈ দিওঁ দেই হাইড্ৰজেনৰ চোৱা +1 তাৰ মিনিং কি হাইড্ৰজেনে ইলেক্ট্ৰন সদায় মেক্সিমাম টাইমত ইলেক্ট্ৰন যাৰ লগত ৰিয়েকশ্যন কৰে সি ইলেক্ট্ৰন লুজ কৰে সেইটো কাৰণে +1 হয় নে নহয় কেতিয়াবা সি কাৰোবাৰ পৰা ইলেক্ট্ৰন লয় -1 হয় সেইটো কাৰণে ইয়াতে চোৱা ফ্লোৰিনে কিন্তু -1 মিনিং কি মানে এটা ইলেক্ট্ৰন বেলেগৰ পৰা সি ল'বই মানে সি যাৰ লগতে ৰিয়েকশ্যন নহওক সি ইলেক্ট্ৰন ল'বই মানে সি কেতিয়াও বেলেগক ইলেক্ট্ৰন নিদিয়ে ঠিক আছে মানে একচুৱেলি ইয়াৰ ইলেক্ট্ৰনিগেটিভিটি মই যদি আৰু ভালকে কওঁ ইলেক্ট্ৰনিগেটিভিটি একচুৱেলি বেছি মই কৈছিলোৱে ফ্লোৰিন হেজ হাইয়েষ্ট ইলেক্ট্ৰনিগেটিভিটি প্ৰপাৰ্টি মানে ফ্লোৰিনটো মোৰ চবতকে বেছি ইলেক্ট্ৰনিগেটিভিটি গুণ থকা মৌল হয় গতিকে ফ্লোৰিনে যদি যাৰ লগতে ৰিয়েকশ্যন নকৰক সি যদি নিজৰ ফালে ইলেক্ট্ৰন টানে তাৰমানে ইলেক্ট্ৰন সি লৈয়ে চাব পাৰে হয় নে নহয় কথাটো সেইটো ইমান মই বহুত লিংক কৰি দিয়া নাই কথাটো যে -1 সদায় ফ্লোৰিনৰ হ'ব এইটো মনত ৰাখিবা তাৰ যিকোনো কম্পাউণ্ডৰ লগতে এতিয়া আমি যেতিয়া উলিয়াবলৈ হ'ব কেনেকৈ উলিয়াম তাৰ কাৰণে এই 6 নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে এইটো লিখা দ্য এলজেব্ৰিক লিখি লোৱাচোন তোমালোকে ধুনীয়াকৈ এনেও উলিয়াব পাৰিবা দ্য এলজেব্ৰিক সাম of the algebraic sum of the oxidation number of all the atoms in a compound must be 0. The algebraic sum of oxidation number of all the atoms in a compound must be 0. কিন্তু ইয়াতে কথা এটা হল এটো কি কৈছে চোৱা মানে ধৰা মই কলো ওয়াটাৰ ঠিক আছে এলজেব্ৰিক সাম মানে ইয়াত যদি তুমি সাম কৰা হাইড্ৰজেনৰ ইয়াতে যিটো চাৰ্জ থাকিব মানে যিটো তোমাৰ অক্সিডেশন নাম্বাৰ হ'ব সেই অক্সিডেশন নাম্বাৰটো ধৰা x বুলি ধৰি ললো আৰু অক্সিজেনৰ যিটো অক্সিডেশন নাম্বাৰ ইয়াতে এনে ধৰি লৈছো y আৰু তোমালোকে যদি সাম কৰা এই দুটা ইয়াতে যদি হাইড্ৰজেনৰ অক্সিজেনে আছে এটা যদি প্লাস কৰি দিয়া তাহাঁতৰ অক্সিডেশন নাম্বাৰ আলটিমেটলি ইয়াতে 0 আহিব লাগিব এটো কৈছে যে algebraic sum of oxidation number of all the atoms in a compound must be 0 এটা কম্পাউণ্ডত মানে ওয়াটাৰ এটা কম্পাউণ্ড বুলি ধৰি ললো ইয়াত হাইড্ৰজেন আছে ধৰি লৈছো ইয়াৰ অক্সিডেশন নাম্বাৰ x আৰু অক্সিজেনৰ ধৰি লৈছো মই ইয়াতে অক্সিডেশন নাম্বাৰ y that means তুমি যদি এহাতৰ অক্সিডেশন নাম্বাৰবোৰ প্লাস কৰা তাহাঁতৰ algebraic sum কৰা তাৰমানে যদি তোমালোকে সাম কৰা তেতিয়া আলটিমেটলি ৰিজাল্টটো তোমালোকে 0 পাবা সেইটো মনত ৰাখিবা সদায় ঠিক আছে কম্পাউণ্ডৰ কাৰণে ঠিক আছে কিন্তু ইয়াতে এটা কথা কওঁ তোমালোকে যদি ষ্ট্ৰাকচাৰ কেনেকৈ ড্ৰ কৰিব পাৰে কাৰণ ষ্ট্ৰাকচাৰ ড্ৰ কৰা এতিয়ালৈকে আমি পঢ়া নাই তোমালোকে পঢ়িবা ষ্ট্ৰাকচাৰ কেনেকৈ ড্ৰ কৰে সাপোজ ওয়াটাৰ মলিকুলটোৱে ক'লো কেনেকৈ ষ্ট্ৰাকচাৰ ড্ৰ হয় যদি আমি ষ্ট্ৰাকচাৰ কেনেকৈ ড্ৰ কৰিব পাৰো তেতিয়াহ'লে কিন্তু কোনো বেলেগ পদ্ধতি তোমালোকক দৰকাৰ নাই তোমালোকে ষ্ট্ৰাকচাৰ চাই সব ক'ব পাৰিবা কিন্তু এতিয়ালৈকে আমি ষ্ট্ৰাকচাৰ যেহেতু পঢ়া নাই হলেও মই এটা পইণ্ট ষ্টাৰ মাৰ্ক দি লিখি থওঁ তোমালোকেও লিখি থোৱা if we draw structure it is 100% useful বুলি লিখি থোৱা 100% useful method calculate oxidation number তুমি যদি কেনেবাকে যিকোনো এটা দি দিলে তোমাক সালফিউৰিক এসিড দি দিলে H2SO4 বলে মই ষ্ট্ৰাকচাৰ ড্ৰ কৰি পেলাই অক্সিডেশন নাম্বাৰ উলিয়াম তেতিয়া তোমাৰ হেতু কোনো কাৰণতে ভুল নহয় মানে কিন্তু জানিব লাগিব ন ষ্ট্ৰাকচাৰ কেনেকৈ ড্ৰ কৰে গতিকে আমি ষ্ট্ৰাকচাৰ যেহেতু এতিয়ালৈকে নাজানো কিন্তু আমি এই চেপ্টাৰটো দুটামান এক্সেপচনেল যিকেইটা তোমালোকক বাৰে মানে কেইবাবাৰো এন্ট্ৰেন্সত আহি আছে আৰু সেইকেইটা কিন্তু ষ্ট্ৰাকচাৰৰ পৰাহে আহিছে ঠিক আছে সেইকাৰণে কেইটামান মই স্পেচিয়েলি তোমালোকক পঢ়াই দিম মানে সেইকেইটা তোমালোকে জানিব লাগিব কেইটামান এতিয়া ষ্ট্ৰাকচাৰ বেলেগৰ নাজানিলেও সেইকেইটা ডেফিনেটলি কেইটামান কম্পাউণ্ড আছে সেইকেইটা তোমালোকক মই ষ্ট্ৰাকচাৰ বনাই দিম আৰু সেইকেইটা তুমি অকল ষ্ট্ৰাকচাৰ পালা পৰা উলিয়ালেহে শুদ্ধ হ'ব ঠিক আছে সেইটো কৈ দিছো মই এই মেথড কেইটা যদি এপ্লাই কৰাও তেতিয়াও কিন্তু সেই কেইটামান কম্পাউণ্ড আছে যিকেইটা এক্সেপচনেল হয় আৰু সেইকেইটা তুমি এই মেথড কেইটা এপ্লাই কৰিলে নোলায় গতিকে মই কৈছো যে 100% কেতিয়া শুদ্ধ হ'ব 100% ষ্ট্ৰাকচাৰ পৰা ষ্ট্ৰাকচাৰ আঁকিব পাৰিলে তোমাৰ কেতিয়াও ভুল নহয়
গতিকে মই সেই ডেফিনেট কম্পাউণ্ড কেইটা তোমালোকৰ ষ্ট্ৰাকচাৰ আঁকি দিম, তাৰ পৰা তোমালোকে অক্সিডেশ্যন নাম্বাৰ উলিয়াবা। সেইকেইটা তোমালোকে মনত ৰাখি ল'বা, মানে সেইকেইটা আহিয়ে থাকে বাৰে প্ৰতি এণ্ট্ৰেঞ্চত। সেইটো হ'ব বাৰু। এতিয়ালৈকে আমি নেক্সট যিটো পইণ্ট পাহৰিলোঁ যে তোমাৰ যিখিনি ছাপ'জ এটা কম্পাউণ্ড আছে, ছালফ্ৰিক এচিডেই হওক, ইয়াত থকা হাইড্ৰজেন, ছালফাৰ, অক্সিজেন, তাহাঁতৰ অক্সিডেশ্যন নাম্বাৰ মই যদি প্লাছ কৰি দিওঁ হা, প্লাছ কৰি দিলে আল্টিমেটলি ৰিজাল্টটো 0 আহিব লাগিব। মেইন কথা সেইটোৱে। ঠিক আছে, এতিয়া যিটো 7 নম্বৰ পইণ্ট আহিব, 7 নম্বৰ পইণ্ট আহিব, গোটেই পইণ্টখিনি তোমালোকৰ ইম্পৰ্টেণ্ট। অক্সিডেশ্যন নাম্বাৰ অফ এলকালি, অক্সিডেশ্যন নাম্বাৰ অফ এলকালি এণ্ড এলকালাইন আৰ্থ মেটেল। এলকালাইন আৰ্থ মেটেল, কোনখিনি এলকালি মেটেল আৰু কোনখিনি এলকালাইন আৰ্থ মেটেল হয়। তোমালোকে গ্ৰুপ 1 পিৰিয়ডিক টেবুলখনত যদি চোৱা, তোমালোকে পিৰিয়ডিক টেবুলখন চোৱা, ফাৰ্ষ্ট যিটো গ্ৰুপ, সেই গ্ৰুপটোত যিমানখিনি মেটেল আছে সেইখিনি আমি এলকালি মেটেল বুলি ক'ম। আৰু ছেকেণ্ড গ্ৰুপটো মানে এছ ব্লক, সেইটো এছ ব্লক বুলি কয়, এছ ব্লকৰ যিটো ছেকেণ্ড গ্ৰুপ। ঠিক আছে, ফাৰ্ষ্ট এইটো গ্ৰুপ মানে তললে তোমালোকে চাবা এইটো গ্ৰুপ বুলি ক'ব থিয়কে। ঠিক আছে, আৰু 2 নম্বৰ যিটো গ্ৰুপ, সেইখিনিত যিখিনি মেটেল আছে সেইখিনিক আমি এলকালাইন আৰ্থ মেটেল বুলি ক'ম। গোটেইখিনি তোমালোকে যেতিয়া পিৰিয়ডিক টেবুল বা পিৰিয়ডিক ক্লাছিফিকেশ্যন পঢ়িবা, তেতিয়া গোটেই পিৰিয়ডিক টেবুলখনৰ ওপৰত এটা ব্ৰিফ তোমালোকৰ যেতিয়া আইডিয়া আহি যাব, এইবোৰ তোমালোকৰ একেবাৰে ইজি হ'ব। আৰু যিহেতু পিৰিয়ডিক টেবুল আমি এতিয়ালৈকে পঢ়া নাই, মই কৈ দিছোঁ যে তোমালোকৰ গ্ৰুপ 1 যিখিনি এলিমেণ্ট সেইবোৰ তোমাৰ এলকালি মেটেল, আৰু গ্ৰুপ 2 খিনি এলকালাইন আৰ্থ মেটেল। এতিয়া গ্ৰুপ 1ত কোনবোৰ থাকে? ছডিয়াম থাকিব, পটাছিয়াম থাকিব। গ্ৰুপ 2ত কোনবোৰ থাকিব? মেগনেছিয়াম থাকিব, কেলছিয়াম থাকিব। মই দুটা এটা কৈ দিছোঁ, গতিকে সেইবোৰ হ'ল তোমাৰ এলকালি আৰু এলকালাইন আৰ্থ মেটেল। মনত ৰাখিবা, অক্সিডেশ্যন নাম্বাৰ অফ এলকালি এণ্ড এলকালাইন আৰ্থ মেটেল +1 and +2 respectively. তাৰমানে এলকালি মেটেলবোৰ মই কৈছোঁ কি, ধৰা ছডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, এইখিনি পঢ়ি গ'লে মনত আহি যাব। গতিকে এইখিনি চবৰে এলকালি মেটেলবোৰৰ অক্সিডেশ্যন নাম্বাৰ সদায় +1 হ'ব গ্ৰুপ 1ৰ। গ্ৰুপ 2ৰ যিখিনি এলকালাইন আৰ্থ মেটেল বুলি ক'ম আমি সিহঁতক, কেলছিয়াম, মেগনেছিয়াম, তাহাঁতৰ সদায় তোমালোকে অক্সিডেশ্যন নাম্বাৰ +2 ধৰিবা। ঠিক আছে, অ'কে, এটা মনত ৰখি যাব। ধৰা মই এক্সাম্পল দি পেলাই যেতিয়া কৰিম, তোমালোকে আৰু ধুনীয়া পাবা। আৰু লাষ্ট পইণ্ট, অক্সিডেশ্যন নাম্বাৰ অফ হেল'জেন। হেল'জেন এতিয়া কোনখিনি? গ্ৰুপ 17। তোমালোকে গ্ৰুপ 17 যেতিয়া চাবা, ক্লৰিন, ফ্লৰিন, ব্ৰমিন, আয়ডিন, এইখিনি যিমানখিনি এলিমেণ্ট আছে সেইখিনি আমি হেল'জেন বুলি ক'ম। ঠিক আছে, অক্সিডেশ্যন নাম্বাৰ অফ হেল'জেনছ, অক্সিডেশ্যন নাম্বাৰ অফ হেল'জেন জেনেৰেলি -1। তাহাঁতৰ সাধাৰণতে -1 হয়। ঠিক আছে, কেতিয়াবা মানে -1 নহ'বও পাৰে, মানে জেনেৰেলি বুলি যেতিয়া কমন মানে যেতিয়া লিখিম -1, কেতিয়াবা তোমাৰ নহ'ব পাৰে। এইডোখৰতে এটা লাইন লিখি লোৱা, বাট this shows ভেৰিয়েবল অক্সিডেশ্যন ষ্টেট। ভেৰিয়েবল অক্সিডেশ্যন ষ্টেট মানে তোমাৰ বেলেগ বেলেগ ধৰণৰ অক্সিডেশ্যন ষ্টেট বা অক্সিডেশ্যন নাম্বাৰ দেখাব। বাট দে shows ভেৰিয়েবল অক্সিডেশ্যন নাম্বাৰ, ON বুলি লিখিছোঁ। এইটো কাৰ পৰা ডিপেণ্ড কৰিব? এনে ব্ৰেকেটত লিখি থোৱা, ইট ডিপেণ্ডছ, কাৰ লগত ৰিয়েকশ্যন কৰিছে মানে, ইট ডিপেণ্ডছ অনলি উইথ whom ইট কম্বাইন। লিখি থোৱা, এইটো ভালকৈ বুজি পাবৰ কাৰণে মই লিখাই দিছোঁ। ইট কম্বাইন টু ফৰ্ম কম্পাউণ্ড। কাৰ লগত সি ৰিয়েকশ্যন কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। সেইটোৱে মানে ধৰা, এইটো মানে অক্সিজেনৰ যেনেকৈ, অক্সিজেনে ধৰা হাইড্ৰজেনৰ লগত ৰিয়েকশ্যন কৰিলে কিন্তু H2O2, যদি মানে হাইড্ৰজেন পেৰক্সাইড হৈ যায়, যদি হাইড্ৰজেন পেৰক্সাইড হৈ যায় তাৰ ষ্ট্ৰাকচাৰটো H2O2। ঠিক আছে, যদি মানে হাইড্ৰজেন দুটা থাকে অক্সিজেনৰ লগত, অক্সিজেন দুটা থাকে, তেতিয়াহ'লে তোমাৰ ইয়াত অক্সিডেশ্যন নাম্বাৰ সি বেলেগ হৈ যাব। ধৰা মই কৈ দিলোঁ তোমাৰ H2O, যদি বোলে অক্সিজেন তাত কম্পাউণ্ডত এনেকুৱা ধৰণে ৰিয়েকশ্যন কৰিছে যে তাত দুটা হাইড্ৰজেন আছে, এটাই অক্সিজেন আছে, তেতিয়া আকৌ তোমাৰ কিমান হ'ব? -2 হৈ যাব। বোলে নাই, বোলে মই পটাছিয়ামৰ লগত ৰিয়েকশ্যন কৰিছে, তেতিয়াহ'লে আকৌ ইয়াৰ অক্সিডেশ্যন নাম্বাৰ কিমান হৈ যাব? -1 হ'ব। কাৰ লগত কম্বাইন হৈছে আৰু কেনেকৈ কম্বাইন হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই তোমাৰ বেলেগ বেলেগ ধৰণে হৈ যাব। ধৰা তোমাক বোলে ঘৰত মাতিলে, তোমাৰ বাৰু মতাটো বাদ দিয়া, ঘৰত তুমি একদম পুৰা নাচি বাগি খেলি একদম ফূৰ্তি ফাৰ্তা কৰি থাকা, স্কুলত গ'লে তুমি একদম গহীন। তুমি একেটাই মানুহ, তোমাৰ যিখিনি বিহেভিয়াৰ, তুমি ধৰা ঘৰত যিখিনি বিহেভিয়াৰ কমন, সেইখিনি তুমি স্কুলত নেদেখুৱা।
স্কুলত মানে অলপ এক্সেপশ্যনেল হৈ যায় নহয় জানো সবৰ কাৰণে হয় গতিকে সেই আমি একেটাই মানুহ কিন্তু আমি বেলেগ বেলেগ ধৰণৰ নেচাৰ দেখাওঁ বেলেগ বেলেগ ধৰণে বিহেভ দেখাওঁ আৰু কিছুমান আছে ধৰা ঘৰতো যেনেকুৱা মানে ধৰা ঘৰতো এনেকুৱা যেনেকৈ থাকে আৰু স্কুলতো গৈ সেই তেনেকুৱাই গতিকে সেই তেনেকুৱাটো কোনটো গম পাইছা নাই এইটো ফ্ল'ৰিন ফ্ল'ৰিন ক'ত গ'ল ফ্ল'ৰিন য'তেই হওক সি তাৰ -1 হ'ব সি ঘৰত থাকিলেও -1 দেখাব স্কুলত থাকিলেও -1 দেখাব মানে এনে এটা এক্সাম্পল দিছোঁ আৰু বুজি পাবৰ কাৰণে তাৰমানে আমি এতিয়া মানুহৰ কথা ক'লে যেনিবা মানুহৰ ঘৰত এটা বিহেভিয়াৰ বেলেগ এটা বিহেভিয়াৰ আলহী আহিলে বেলেগ একদম চুপচাপ যেন ল'ৰাটোৱে একদম বহুত ভদ্ৰ বা ছোৱালীজনী একদম অমায়িক মানে একো নাজানে আৰু ভাল ভদ্ৰ বোলে আলহী গ'ল বেলেগ ৰূপ গতিকে সেইটোৱে আৰু কাহিনীটো বেলেগ বেলেগ অক্সিডেশ্যন ষ্টেট মানে কম্পাউণ্ডবোৰে বেলেগৰ লগত বেলেগ বেলেগ দেখায় তাহাঁতি নাই বোলে এইটো মোৰ ভাল ফ্ৰেণ্ড ইয়াৰ লগত মই বেলেগকৈ থাকিম যি টি কথা পাতিম এইটো বোলে এদিনীয়া ফ্ৰেণ্ড ইয়াৰ লগত এনেকৈ যি টি কথা পাতিব নোৱাৰি তেনেকুৱা মানে কথাবোৰ এতিয়া মেইন এই পইণ্টখিনি যেতিয়া তোমালোকে গম পাই গ'লা এতিয়া আমি উলিয়াম অক্সিডেশ্যন নাম্বাৰ দুটামান যেতিয়া কৰি চাম অক্সিডেশ্যন নাম্বাৰ উলিওৱা তেতিয়া তোমালোকৰ এইখিনি গোটেই চব মানে ক্লিয়াৰ হৈ যাব এতিয়া মই যদি কুৱেশ্যন এটা লিখোঁ ফাইণ্ড অক্সিডেশ্যন নাম্বাৰ 1 নম্বৰ লিখা অক্সিজেন ইন ৱাটাৰ ফাইণ্ড অক্সিডেশ্যন নাম্বাৰ 1 নম্বৰ দিছে অক্সিজেন ইন ৱাটাৰ ৱাটাৰত অক্সিজেনৰ অক্সিডেশ্যন নাম্বাৰ কিমান হ'ব এতিয়া আমি সদায় মনত ৰাখিম আমি প্ৰথম এডাল ইকুৱেল চাইন দি ল'ম সৰুতে ঠিক আছে আমি যিহেতু এতিয়া ফৰ্মুলা ইউজ কৰিম মানে ধৰা ষ্ট্ৰাকচাৰ ইউজ নকৰোঁ এইকেইটাত মই যোনকেইটাত ষ্ট্ৰাকচাৰ ইউজ কৰিব লাগে মই কৈ দিছোঁ কম বুলি এতিয়া যদি তোমাৰ অক্সিডেশ্যন নাম্বাৰ উলিয়াবলৈ দিয়ে তোমালোকে প্ৰথম ইকুৱেল চাইনডাল দি ল'বা আৰু তোমালোকে এটা পইণ্ট চোৱা পইণ্ট নাম্বাৰ 6 the algebraic sum of the oxidation number of all the atoms in a compound must be 0 মানে মই কৈছিলোঁ যে যেতিয়া তোমালোকৰ এটা কম্পাউণ্ড দিয়া থাকিব সেই কম্পাউণ্ডটোত লাগিলে যি এটম নাথাকক তাহাঁতৰ অক্সিডেশ্যন নাম্বাৰবোৰ সদায় প্লাছ কৰিলে তুমি 0 পাবা তাৰ মানে প্ৰথম আমি ইকুৱেল চাইনডালৰ লগত 0 এটা ৰাইট চাইডে দি ল'ম এতিয়া আমাৰ উলিয়াব যিটো লাগে কি উলিয়াব লাগে অক্সিজেন উলিয়াব লাগে আমি অক্সিজেনটো নাজানো মানে নাজানো বুলি ধৰি ল'ব লাগিব ন এতিয়া এনেইতো কমন অক্সিডেশ্যন ষ্টেট -½ সৰি -2 হয়নে নহয় গতিকে ইয়াত -2য়ে ওলাব কিন্তু আমি কেনেকৈ কৰিম কেনেকৈ সেইটোৱে লাগে গতিকে আমি অক্সিজেনৰ উলিয়াব দিছে আমি নাজানো যিটো আমি উলিয়াব দিয়ে আমি সেইটো আমি ধৰিব লাগিব আমি x নাজানো x ধৰি লৈছোঁ তোমালোকে আগতো কৰিছা তেনেকৈ এতিয়া হাইড্ৰজেনৰ কমন অক্সিডেশ্যন নাম্বাৰ চাবা তোমাৰ যেতিয়া তোমালোকেনো মনত ৰাখিবা যেতিয়া তোমালোকৰ এটা উলিয়াবলৈ দিয়া থাকিব লগৰ যিটো হ'ব সেইটো তোমাৰ কমন অক্সিডেশ্যন ষ্টেটটো তোমালোকে এপ্লাই কৰিবা হাইড্ৰজেনৰ কমন অক্সিডেশ্যন নাম্বাৰ কিমান হয় +1 চাই লোৱা পইণ্ট নাম্বাৰ ক'ৰবাত লিখা আছে The oxidation number of hydrogen is +1 exceptionalটো এইটো দিয়া নাই নহয় কমনটোত সদায় যেতিয়া তোমালোকৰ লগৰ এটা উলিয়াবলৈ দিব সেইটো আমি সাইডত থকাটো কমন অক্সিডেশ্যন ষ্টেটটো ধৰিম +1 আমি জানো এতিয়া চোৱা তাৰমানে 1 +1 মানে 1 আৰু ঠিক আছে এতিয়া কৈছোঁ কি অক্সিজেনৰ কি x আৰু আমি কি পাইছিলোঁ যে তাহাঁতৰ যিবোৰ অক্সিডেশ্যন নাম্বাৰ হয় তাহাঁতৰ প্লাছ কৰিলে আমি সদায় 0 পাব লাগিব কিন্তু এতিয়া এটা কথা ইয়াত হাইড্ৰজেন কেইটা আছে সেইটো চাবা এইটো ইম্পৰ্টেণ্ট যে হাইড্ৰজেন কেইটা এটম ইয়াত আছে কম্পাউণ্ডত হাইড্ৰজেন দুটা এটম আছে গতিকে আহিব 2 ইনটু অক্সিডেশ্যন নাম্বাৰ হাইড্ৰজেনৰ কিমান 1 গতিকে 2 ইনটু 1 প্লাছ এক্সটো কাৰ অক্সিজেনৰ অক্সিজেন যিহেতু এটাই আছে গতিকে এক্স আহিলেই হ'ল ইজ ইকুৱেল টু 0 সেইটো কি হ'ব 2 প্লাছ এক্স ইজ ইকুৱেল টু 0 that means x is equal to -2 এতিয়া তাৰমানে এক্সটো কাৰ ধৰিছিলা লিখি ল'বা ইয়াত লিখি ল'বা let the oxidation number of oxygen be x এনেকৈ লিখি ল'বা লিখি দিবা hence লিখি দিবা hence oxidation number of oxygen in water is -2 একদম ইজি হয় ঠিক আছে এইডোখৰলৈকে তোমালোকে ক্লিয়াৰ হৈছে নাই সেইখিনি কথা মোক কোৱাচোন জনোৱা ঠিক আছে এইডোখৰলৈকে ক্লিয়াৰ 2 নম্বৰ আমি যেতিয়া প্ৰব্লেম কৰিম মানে একচুৱেলি আমি যেতিয়া প্ৰব্লেম বেছিকৈ কৰিম তেতিয়া আমাৰ অট'মেটিকলি চব ক্লিয়াৰ হৈ যাব কাৰ্বন ইন CCl4 কাৰ্বনৰ অক্সিডেশ্যন নাম্বাৰ কাৰ্বন টেট্ৰাক্লৰাইড বুলি কয় এইটো
কেনেকৈ উলিয়াম ঠিক আছে এতিয়া আমি এইটো যদি উলিয়াবলৈ হয় আমি ক্লোৰিনৰ মানে যেহেতু ইয়াত কাৰ্বন আছে আৰু লগত ক্লোৰিন আছে ক্লোৰিনৰ কমন অক্সিডেশ্যন নাম্বাৰ ক্লোৰিনটো কি হেলোজেন হয় কৈছিলো হেলোজেন কমন অক্সিডেশ্যন নাম্বাৰ অফ হেলোজেন ইজ -1 গতিকে ক্লোৰিনৰ ইয়াতে ভেৰিয়েবল অক্সিডেশ্যন তাতে দেখাব পাৰে কিন্তু ইয়াতে কমনটো ধৰিম গতিকে ক্লোৰিনৰ কমন অক্সিডেশ্যন ষ্টেট -1 কিন্তু কাৰ্বনৰ আমি নাজানো গতিকে ইয়াত ধৰিম লেট দ্য অক্সিডেশ্যন নাম্বাৰ অফ কাৰ্বন বি এক্স ওকে যদি এক্স হয় বাৰু প্ৰথম এক্স লিখি লৈছো এক্স হয় কাৰ এইটো কাৰ্বনৰ এতিয়া বাকী ক্লোৰিনৰ আমি কি জানো ক্লোৰিনৰ অক্সিডেশ্যন নাম্বাৰ -1 কিন্তু ইয়াত কেইটা আছে 4টা আছে গতিকে 4ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু ইহঁতৰ দুইটাৰে আল্টিমেটলি যিমান টাইপ অফ ইয়াত এটম থাকিব তাহাঁতৰ অক্সিডেশ্যন নাম্বাৰবোৰ কি হ'ব প্লাছ হ'ব আৰু প্লাছ কৰিলে আমি সদায় 0 পাব লাগিব ঠিক আছে কম্পাউণ্ডৰ কাৰণে 0 পাব লাগিব এতিয়া সেইটো আমি সিম্পলিফাই কৰিলে হ'ল এক্স এইটো প্লাছ আৰু মাইনাছ হ'ব -4 ইজ ইকুৱেল টু 0 x ইজ ইকুৱেল টু +4 তাৰমানে কাৰ্বনৰ তেতিয়াহ'লে কাৰ্বন টেট্ৰাক্লৰাইডত অক্সিডেশ্যন নাম্বাৰ কিমান হ'ব কাৰ্বনৰ +4 ঠিক আছে নেক্সট মই সিম্পল কেইটা কৰাইছো এতিয়া তোমালোকে লাহে লাহে টানবোৰ পাই যাবা আৰু সালফাৰ ইন H2S সালফাৰৰ কিমান হ'ব H2S মানে হাইড্ৰজেন সালফাইড ওকে ইয়াতে তোমাৰ আগৰ নিচিনাই কৰিব লাগিব নাজানো কিহৰ সালফাৰৰ লেট দ্য অক্সিডেশ্যন নাম্বাৰ অফ সালফাৰ x ধৰি লোৱা এতিয়া আমি হাইড্ৰজেনৰ কমন অক্সিডেশ্যন ষ্টেট +1 therefore কিমান হ'ব +1 তাৰমানে 1 ইনটু হাইড্ৰজেন কেইটা আছে দুটা প্লাস সালফাৰ কি ধৰিছো আমি x ধৰিছো ইজ ইকুৱেল টু আমি কি ধৰিম 0 গতিকে এটো হ'ব 2 plus x is equal to 0 that means x is equal to -2 তাৰমানে সালফাৰ যেটো হাইড্ৰজেন সালফাইড আছে তাত সালফাৰৰ অক্সিডেশ্যন ষ্টেট কিমান হ'ব মাইনাস একো টেনচন লবলীয়া কথা নাই এতিয়া চাবা দেই এতিয়া এটা ইম্পৰ্টেন্ট কোৱেশ্চন পাবা তোমালোকে নাইট্ৰজেন ইন NO3-1 এটো নাইট্ৰেট আয়ন বুলি কয় তোমালোকে যেনিবা নাইট্ৰিক এসিড যেতিয়া পঢ়া তাৰমানে এই নাইট্ৰেটটোৰ লগত যদি মই হাইড্ৰজেন এটা লগাই দিওঁ তেতিয়াহ'লে এটো নাইট্ৰিক এসিড হৈ যায় এটো আয়নিক ফৰ্মত আছে মানে নাইট্ৰেট আয়ন এতিয়া এটো কেনেকৈ উলিয়াম আকৌ কাৰণ ইয়াতটো তোমাৰ কম্পাউণ্ডটোত চাৰ্জ আছে NO3 তোমাৰ চাৰ্জ আছে এইটো কেনেকৈ কৰিম চোৱা একদম ইজি হয় প্ৰথমতে সেই নাইট্ৰজেনৰ উলিয়াব দিছে ন নাইট্ৰজেনৰটো তোমালোকে x বুলি ধৰি লোৱা let the oxidation number of nitrogen be x নাইট্ৰজেনৰ আমি x বুলি ধৰি লম এতিয়া কথাটো হ'ল ইয়াতে আমি ইকুৱেল টু 0 পাতিম নে কি পাতিম 0 নাপাতো ইয়াত যেটো চাৰ্জ থাকিব ওপৰত তোমালোকে দেখিবাই নহয় যে কম্পাউণ্ড এটো বলে চাৰ্জ দিয়া আছে যেটো চাৰ্জ দিয়া থাকিব ইজ ইকুৱেল টু হেতু পাতিবা যদি একো না থাকিলতেন তাৰমানে ওয়াটাৰ যেতিয়া লিখিছিলা ইয়াত কিবা আছিল নেকি চাৰ্জ নাই হেতু কাৰণ তোমালোকে ইয়াত 0 পাতিছিলা যদি তুমি চাৰ্জ দেখা হে যেটো চাৰ্জ ইয়াত থাকিব হেতুকে তোমালোকে ইয়াতে লিখি দিবা এতিয়া ইয়াতে আগৰ নিচিনা নাইট্ৰজেনৰ তোমালোকে x ধৰিছা মানে এটাই আছে নাইট্ৰজেন প্লাস অক্সিজেনৰ কমন অক্সিডেশ্যন নাম্বাৰ ধৰিব কৈছিলো কিমান -2 কমন অক্সিডেশ্যন নাম্বাৰ অক্সিজেনৰ কিমান -2 কেইটা অক্সিজেন আছে তিনটা কেইটা আছে হেতু ইম্পৰ্টেন্ট ইয়াত নাইট্ৰজেন এটা আছে গতিকে x আহিছে এটো কৰি চালে কিমান হ'ব x - 6 is equal to -1 that means x is equal to -6 তে লৈ আহিলো মানে +6 হৈ গল আলটিমেটলি আনসাৰটো আহিব x is equal to 5 তাৰ মানে নাইট্ৰেট আয়নটো যেটো নাইট্ৰেট আয়ন সেই নাইট্ৰেট আয়নটোত নাইট্ৰজেনৰ অক্সিডেশ্যন নাম্বাৰ কিমান ওলাইছে +5 হয় নে নহয় এটা হলকে কাৰোবাৰ কিবা ডাউট আছে নেকি তোমালোকে মেছেজ দি কৰা ক্লিয়াৰ কৰা এতিয়া নেক্সট বেলেগ এটা কৰো 5 question number suppose chlorine in ClO4 minus এতিয়া চাও ইয়াতে ক্লোৰিনৰ আমি নাজানো বুলি ধৰি ললো ইয়াতে x ধৰি ললো let oxidation number of chlorine be x এতিয়া অক্সিজেনৰ ইয়াতে কমন অক্সিডেশ্যন ষ্টেট কিমান -2 হয় নে নহয় আৰু x plus -2 অক্সিজেনৰ কেইটা অক্সিজেন আছে 4টা অক্সিজেন আছে
ইজ ইকুৱেল টু আমি 0 লিখিম নে -1 লিখিম -1 লিখিম গতিকে x এটো হৈ গ'ল তোমাৰ 8 -8 ইকুৱেল টু -1 আৰু হৈ গ'ল x ইকুৱেল টু +7 এটা কথা মনত ৰাখিবা +7 তকৈ কেতিয়াও বেছি নহয় হা যোনবোৰ যিয়ে নহওক কম্পাউণ্ড যাৰে উলিয়াব নিদিয়ক তোমালোকৰ ধৰি লৈছো +7 তকৈ বেছি ওলাই গ'ল তাৰমানে +8 ওলাই গ'ল ধৰা +9 ওলাই গ'ল +10 ওলাই গ'ল সেইটো তোমালোকে গম পাই যাবা ভুল হৈছে কাৰণ যিকোনো এটা কম্পাউণ্ডত ধৰা এটা এলিমেণ্টৰ +7 তকৈ অক্সিডেশ্যন নাম্বাৰ কেতিয়াও বেছি নহয় গতিকে সেইটো মনত ৰাখিবা তোমালোকে +7 যেতিয়া ওলাইছে সেইডালকে ঠিকে আছে যদি +7 তকৈ বেছি ওলাই কৰোঁতে এনেকৈ এলজেব্ৰিক চাম কৰোঁতে যদি এটা যিটো উলিয়াবলৈ দিয়ে সেইটো যদি তাতকৈও বেছি ওলাই +7 তকৈ তেতিয়াহ'লে তোমাৰ গম পাই যাবা এইটো তোমাৰ ক'ৰবাত ভুল হৈছে নেক্সট আমি আৰু এটা কৰিম মানে একচুৱেলি এইখিনি প্ৰেক্টিচ যিমানে প্ৰেক্টিচ সিমানে কৰিবা সিমানে ভাল ঠিক আছে নেক্সট এটা কৰিম আমি সাপোজ মেংগানিজ ইন KMnO4 নামটো শুনিছানে বাৰু ইয়াক পটাছিয়াম পাৰমাংগানেট বুলি কয় নামটো এতিয়া আমি মেংগানিজৰ উলিয়াম এতিয়া চোৱা মেংগানিজৰ আমি নাজানো গতিকে লেট দ্য অক্সিডেশ্যন নাম্বাৰ অফ মেংগানিজ বি x পটাছিয়ামৰ চোৱা মই কৈছিলো যে কমন অক্সিডেশ্যন নাম্বাৰ অফ এলকালি মেটেল ইজ +1 পটাছিয়ামটো হ'ল এলকালি মেটেল মানে গ্ৰুপ 1 গতিকে আমি পটাছিয়ামৰ কাৰণে 1 ধৰিম আৰু আমি সাম কৰিম ন যিমানবোৰ আছে সবৰে সাম কৰিব লাগে প্লাস মেংগানিজৰ আমি কি ধৰিলো নাজানো x অক্সিজেনৰ কমন অক্সিডেশ্যন ষ্টেট -2 গতিকে 4টা আছে 4 * -2 ইজ ইকুৱেল টু এইটো কিবা চাৰ্জ আছে নি নাই 0 তাৰমানে কিমান লাভ এইটো 1 + x এইটো -8 ইজ ইকুৱেল টু 0 তাৰমানে এইটো x ইজ ইকুৱেল টু কিমান হ'ব +7 ঠিক আছে তাৰমানে মেংগানিজৰ পটাছিয়াম পাৰমাংগানেটত manganese in potassium permanganate the oxidation number is +7 ঠিক আছে ইয়াৰ পিছত এটা কৰো ধৰা manganese in MnO4 -1 তো manganate ion বুলি কয় এটা ইয়াতে তোমাৰ আগৰ নিচিনাকে let oxidation number of manganese be x নাজানো আমি x ধৰি লৈছো এতিয়া চোৱা ইয়াতে তোমাৰ Mn আছে এটো x ধৰিলো অক্সিজেন 4টা আছে এটা অক্সিজেনৰ -2 কমন অক্সিডেশ্যন নাম্বাৰ ইজ ইকুৱেল টু 0 নাপাতো এতিয়া -1 ইয়াতে চাওঁ কি ওলাই x -8 ইকুৱেল টু -1 x ইজ ইকুৱেল টু +7 গতিকে MnO4 -1 তো তোমালোকক দিওঁ বুলি দিছো মই জানোৱে দুইটাতে একে ওলাব কাৰণ তোমাৰ এই মাইনাসটো অঁতৰাই পেলাইহে আগত কে আহি গৈছিলে বাৰু সেইখিনি মই ডিটেইলছ লাহে লাহে বুজি পাই যাবা মেংগানিজ যেতিয়া আহিছে তেতিয়া মেংগানিজ আয়নতো তোমাৰ +7 হৈছে নেক্সট এটা কৰিব পাৰি ধুনীয়া প্ৰশ্ন সালফাৰ ইন H2SO4 সালফাৰিক এসিডত সালফাৰৰ অক্সিডেশ্যন নাম্বাৰ উলিয়াব দৰে লিখিবা এইটো x ধৰি ল'বা ঠিক আছে সালফাৰ x ধৰি ল'বা তেতিয়াহ'লে কি হ'ব এতিয়া হাইড্ৰোজেনৰ কমন +1 হয় নে নহয় মানে দুটা আছে গতিকে 2 ৰে মাল্টিপ্লাই কৰিছো প্লাস সালফাৰ আমি নাজানো x ধৰিছো অক্সিজেনৰ জানা তোমালোকে -2 কেটা আছে ইয়াতে 4টা আৰু ইকুৱেল টু 0 হ'ব কাৰণ ইয়াত চাৰ্জলেছ গতিকে এটো হ'ল 2 + x - 8 = 0 that means x = কিমান হ'ব এটো এফিল লৈ আহিলে আমি পাম +6 তাৰমানে যেটো সালফাৰ আছে সালফাৰিক এসিডত সালফাৰৰ অক্সিডেশ্যন নাম্বাৰ কিমান হ'ব +6 গতিকে এইখিনি কথা তোমালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হ'ব লাগিব এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাবা দেই অলপ অকমান মই বেলেগ ধৰণে দিছো নেক্সট কোৱেশ্চনটো চোৱা সালফাৰ ইন H2S4O6 এটো তোমালোকে কৰাচোন কিমান লাই সালফাৰ ইন H2S4O6 এটো কৰা জলদি কৰি পেলাই কোৱা কিমান লাইছে কিমান লাইছে H2S4O6 এটোৰ নামটো হ'ল টেট্ৰাথায়নিক এসিড ঠিক আছে টেট্ৰাথায়নিক এসিড তোমালোকে এতিয়া নতুন নাম পঢ়িবলৈ পাবা ভালহে পুৰা এক্সাইটেড হৈ থাকিব লাগে ন টেট্ৰাথায়নিক এসিড এইটো তুমি যদি আমি যেটো মেথড পঢ়ি আহিছিলো সেই মেথডত কৰিলে নোলাব
সেইটো কাৰণে এইটো তোমালোকে ইম্পৰ্টেণ্ট হিচাপে এইটো ষ্টাৰ মাৰ্ক এটা দি লোৱা য'তে দেখা তুমি টেট্ৰাথাইনিক এচিড মানে এইকেইটা তোমাৰ অকল ষ্ট্ৰাকচাৰ পৰাই ওলাব যদি এনে তোমালোকে নৰ্মেল মেথডত উলিয়ালাহেঁতেন তেতিয়াহ'লে এইটো ভুল হ'লহেঁতেন কেলে এতিয়া তোমালোকে ধৰা সেইটো তেনেকৈ উলিয়ালে 2 × 1 হাইড্ৰজেনৰ হয়নে ছালফাৰৰ তোমালোকে নাজানা এক্স ধৰি ল'বা এতিয়া এক্স ধৰিলা কিন্তু ছালফাৰ কেইটা আছে 4টা ডেট মিনছ 4x হয়নে প্লাছ এইফালে অক্সিজেনৰ 6k মানে -2k এইটো হ'ল -12 মই একেবাৰে কৈ দিছোঁ মানে 6 × -2 ইকুৱেল টু 0 এইটো হ'লে তোমাৰ কিবা ওলাবগে 4x ইকুৱেল টু 10 x ইকুৱেল টু কিবা 10/4 এনেকুৱা কিবা ওলাব কিন্তু এইটো একচুৱেলি এইটো নহয় ছালফাৰৰ এইটো নহয় গতিকে আমি সেইটো মই স্পেচিয়েলি ষ্টাৰ মাৰ্ক এটা দি দিছোঁ গতিকে তোমালোকে এইটো মনত ৰাখি ল'বা ইয়াত তোমালোকে কি চাবা ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটো মনত ৰাখিবা টেট্ৰাথাইনিক এচিড এই ষ্ট্ৰাকচাৰটো মনত ৰাখিবা এতিয়া ষ্ট্ৰাকচাৰ বা কেনেকৈ উলিয়াবা ষ্ট্ৰাকচাৰৰ পৰা উলিয়াবলৈ হ'লে তোমালোকে ইয়াতে চাবা ইলেক্ট্ৰনিগেটিভিটি মানে কোনে বেছিকৈ ইলেক্ট্ৰন টানিব পাৰে এতিয়া চোৱা অক্সিজেন আৰু হাইড্ৰজেন আছে অক্সিজেন আৰু হাইড্ৰজেন আছে অক্সিজেনে বেছি ইলেক্ট্ৰন টানিব নে হাইড্ৰজেনে বেছি টানিব ইলেক্ট্ৰনিগেটিভিটি পাৱাৰ অক্সিজেনৰ বেছি হয় হয়নে নহয় গতিকে এই ইয়াত থকা মানে তুমি এতিয়া যদি বেছি হয় এই বন্ডালৰ কাৰণে তুমি এইটো ইয়াক -1 এটা দি দিবা আৰু এইটো +1 এতিয়া অক্সিজেনৰ ছালফাৰ এহঁতৰ মাজত যিডাল বণ্ড ফৰ্ম হৈ আছে বান্ধনি হৈ আছে ইয়াত অক্সিজেনৰ ছালফাৰতকৈ ইলেক্ট্ৰন টনাৰ মানে ইলেক্ট্ৰনিগেটিভিটি ক'বলৈ গ'লে বেছি হয় ঠিক আছে এতিয়া গতিকে তোমালোকে এইটো কাৰণে একচুৱেলি ইলেক্ট্ৰনিগেটিভিটি চিৰিজটো তোমালোকে জানিব লাগিব ইলেক্ট্ৰনিগেটিভিটি চিৰিজটো তোমালোকৰ মই নেক্সট কোনোবা এটা ক্লাছত দি দিম বা তোমালোকে নিজেও চাই ল'ব পাৰিবা ইলেক্ট্ৰনিগেটিভিটি কাৰ চবতকৈ বেছি কাৰ কম এখন লিষ্ট আছে এৰেঞ্জ কৰি থোৱা আছে মই কৈ দিছোঁ বাৰু ছালফাৰতকৈ অক্সিজেনৰ বেছি হয় গতিকে এই যোনকেইটা ইলেক্ট্ৰন ই বেছিকৈ টানি থাকিব গতিকে ইয়াৰ পৰাও -1 আহিব গতিকে ইয়াৰ পৰাতো ই টানিব নোৱাৰে এইডাল বণ্ডৰ কাৰণে এই বণ্ডালৰ কাৰণে মানে এই বণ্ডালৰ কাৰণে ইয়াৰ কাৰণে তোমালোকে +1 লিখিবা তেনেকৈ চাবা দেই প্ৰতিডাল বণ্ডৰ কাৰণে চাব লাগিব ইয়াত ছালফাৰ আৰু অক্সিজেনৰ মাজত দুডাল বণ্ড আছে এই বণ্ডালৰ কাৰণে এই বণ্ডালটো অক্সিজেনে বেছিকৈ টানিব -1 এই বণ্ডালৰ কাৰণে ছালফাৰৰ ইয়াৰো +1 আহিব আকৌ এইডাল বণ্ডৰ কাৰণে ছালফাৰৰ +1 আহিব কাৰণ অক্সিজেনে বেছিকৈ টানিব এইডালৰ কাৰণেও ছালফাৰ কি হ'ব ছালফাৰে বেছিকৈ টানিব নোৱাৰে গতিকে অক্সিজেনে বেছিকৈ টানিব -1 ইয়ালৈ আহিব এই বণ্ডালৰ কাৰণে আকৌ ছালফাৰৰ +1 এই বণ্ডালৰ কাৰণেও ছালফাৰৰ +1 ইয়াৰ -1 এতিয়া ছালফাৰ আৰু ছালফাৰ দুইটা ছালফাৰ আছে এই বণ্ডাল ইউ বেছিকৈ নাটানে ইউ বেছিকৈ নাটানে গতিকে এই দুটাৰ পৰা তাহাঁতৰ এইফালে +1 নহয় এইফালে -1 নহয় মানে 0 0 এটাৰ কাৰণে কোনো কনচিডাৰ কৰিব নালাগে এই দুটাও চোৱা ছালফাৰ আৰু ছালফাৰৰ মাজত আছে গতিকে দুইডাল এই ইলেক্ট্ৰনকেইটা মানে দুইটাই সমানে টানি থাকিব গতিকে ইয়াৰো 0 ইয়াৰ 0 গতিকে ইয়াৰ কাৰণে কোনো ধৰণৰ নহয় এইটো তোমাৰ ছেইম ইয়াত চোৱা এই ছালফাৰটো এই অক্সিজেনটোৰ কাৰণে কিমান হ'ব +1 আকৌ এইটোৰ কাৰণেও এইডালৰ কাৰণেও +1 এইডালৰ কাৰণেও +1 ছালফাৰ এইডালৰ কাৰণেও +1 এই অক্সিজেনটোৰ কাৰণেও ছালফাৰ +1 গতিকে এই অক্সিজেনটোৰ কাৰণে হাইড্ৰজেনৰ এইটো -1 বাকীখিনি এইখিনি মই বিশেষকৈ অক্সিজেনৰ আমাৰ উলিয়াব কোৱা নাই ছালফাৰ উলিয়াব কৈছে গতিকে ছালফাৰৰ চাৰ্জবোৰ চাম এতিয়া সেইটো কাৰণে তোমালোকে যেতিয়া এণ্ট্ৰেঞ্চত কুৱেশ্যনটো দেখিবা এনেকৈ তোমালোকক দিয়া থাকিব ছালফাৰৰ অক্সিডেশ্যন ষ্টেট ধৰা এনেকৈ দিয়া থাকিব 0 দিয়া থাকিব বা তোমাৰ ছালফাৰ অক্সিডেশ্যন ষ্টেটত দিয়া থাকিব +5 দিয়া থাকিব বা তোমাৰ ছালফাৰ অক্সিডেশ্যন ষ্টেট -5 দিয়া থাকিব বা এটা দিয়া থাকিব 0 দিয়া থাকিব +5 দিয়া থাকিব তেতিয়া কিন্তু তোমালোকে 0 আৰু +5 দুটাই কনচিডাৰ কৰিব লাগিব কেলে চাবা ইয়াতে দুটা টাইপছৰ ছালফাৰ আছে চোৱা এই ছালফাৰটো তোমাৰ চোৱা এইটো +1 +1 +1 +1 +1 তাৰমানে কিমান হ'ল অক্সিডেশ্যন নাম্বাৰ ইয়াত এই ছালফাৰটোৰ মানে +5 হ'ল অক্সিডেশ্যন নাম্বাৰ এই ছালফাৰটো চোৱা ইফালৰ পৰাও 0 এইফালৰ পৰাও 0 তাৰমানে এই ছালফাৰটোৰ অক্সিডেশ্যন নাম্বাৰ 0 হ'ল আকৌ এইটো চোৱা +5 হ'ল তাৰমানে কেইটা টাইপৰ অক্সিডেশ্যন ষ্টেটত থকা ছালফাৰ আছে ইয়াত দুটা মানে 0 দেখাব পাৰে ছালফাৰে মানে যিটো তোমাৰ টেট্ৰাথাইনিক এচিড H2S4O6 ইয়াত ছালফাৰে হয়তো 0 দেখাব পাৰে +6ও দেখায় মানে +5ও দেখায় সেইটো কাৰণে তোমালোকৰ 0 আৰু +5 দুইটাই দিয়া থাকিব পাৰে এতিয়া তোমালোকে 0 আৰু +5 দুইটাই কনচিডাৰ কৰিব লাগিব ঠিক আছে এইটো মানে তোমাৰ ষ্ট্ৰাকচাৰ সহায়তহে আমি ভালকৈ উলিয়াব পাৰোঁ সেইটো কাৰণে এইটো স্পেচিয়েলি মনত ৰাখি থবা যে ছালফাৰৰ টেট্ৰাথাইনিক এচিডৰ অক্সিডেশ্যন নাম্বাৰ 0 হয় +5ও হয় তাৰমানে দুটা টাইপছৰ ইয়াত অক্সিডেশ্যন নাম্বাৰ শ্ব' কৰে ছালফাৰে তেনেকৈ মানে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ লগা আৰু আছে এতিয়া ইয়াতে চোৱা তোমাৰ H2SO5 বাৰু এইটো দিম এইটো তোমালোকক হোমৱৰ্ক দিম এইটো লিখা কুৱেশ্যন এটা লিখি লোৱা অক্সিডেশ্যন নাম্বাৰ ফাইণ্ড
oxidation number of bromine in BR3O8 এটা চোৱা এটো তোমালকে যদি ডাইৰেক্ট কৰা তে কি হ'ব ব্ৰমিনটো আমি নাজানো গতিকে x যদি ধৰি লওঁ তাৰমানে 3 into x প্লাছ অক্সিজেনৰ কিমান -2 কে তাৰমানে -16 ইকুৱেল টু 0 মানে এনেকৈ ওলালে x ৰ ভ্যালু কিমান ল'ব 16/3 কিন্তু এটো তোমালোকৰ ভুল হৈ যাব গতিকে ইয়াৰ কাৰণে তোমালোকে ষ্ট্ৰাকচাৰ আঁকিব লাগিব আৰু তোমালোকে এটো ষ্টাৰ মাৰ্কটা দি লিখি লোৱা যে BR3O8 তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব এটো হৈ গল তোমাৰ BR3O8 ৰ ষ্ট্ৰাকচাৰ গতিকে আমি এটো মনতে ৰাখিব লাগিব আৰু যে BR3O8 দিছে ঠিক আছে এটো আমি ষ্ট্ৰাকচাৰ নকৰিম এটা অথন নিচিনাকৈ চাম যে ব্ৰমিন আৰু অক্সিজেন এহাতৰ মাজৰ বন্ডালত কোনে বেছিকে টানি থাকিব পাৰে যোনে বেছিকে টানি থাকিব মানে ইলেক্ট্ৰনিগেটিভিটি যদি কওঁ বেছি যাৰ হয় তাৰ ফলে -1 আহিব তোমালোকক মই কৈছো যে অক্সিজেন আৰু ব্ৰমিন তাহাতৰ ভিতৰত অক্সিজেনটোৰ ইলেক্ট্ৰনিগেটিভিটি বেছি হয় গতিকে এই বন্ডালৰ কাৰণে এইডাল যোনডাল বন্ড এই ব্ৰমিনটোৱে ইয়াৰ কাৰণে +1 হ'ব ইয়াৰ আৰু ইয়াৰ -1 হ'ব আকৌ এটো কাৰণেও ব্ৰমিনৰ +1 এটো -1 এটো এই বন্ডালৰ কাৰণে ব্ৰমিনৰ +1 অক্সিজেনৰ -1 ব্ৰমিনৰ +1 অক্সিজেনৰ -1 এডালৰ কাৰণে ব্ৰমিনৰ +1 অক্সিজেনৰ -1 ব্ৰমিনৰ +1 ব্ৰমিনৰ +1 এডালৰ কাৰণে চোৱা 0 হ'ব কাৰণ ব্ৰমিন আৰু ব্ৰমিন তাহাঁতৰ নিজৰ মাজত বন্ড আছে ব্ৰমিনেও আৰু ব্ৰমিনেও এই ইলেক্ট্ৰন কেইটা দুইটাই সমানেই টানি থাকিব পাৰিব গতিকে চাৰ্জ কাৰোলৈ নাযায় 0 গতিকে ইয়াতো চাওঁ তোমাৰ এটো +1 তাৰ পিছতে এটো +1 অকল ব্ৰমিন গিটাহে চালে হ'ল আমাৰ গতিকে ইয়াতে +1 গতিকে ইয়াতে তোমাৰ +1 তাৰমানে ইয়াতে ব্ৰমিনৰ দুটা টাইপছৰ অক্সিডেশন নাম্বাৰ থাকিব এটা হৈছে 1 2 3 4 1 2 3 4 5 6 এটা +6 দেখাব ব্ৰমিনে আৰু এটা +4 দেখাব এটো তোমাৰ +6 হয় 1 2 3 4 5 6 তাৰমানে তোমাৰ in BR3O8 the oxidation number of bromine কিমান হল 6 আৰু 4 দুটা টাইপছৰ অক্সিডেশন নাম্বাৰ ব্ৰমিনে দেখাব পাৰিব এতিয়া তোমালোকে দুটামান ঘৰত কৰিবা এটো কৰা ধৰা ক্ৰমিয়াম in CrO5 এটো তোমাৰ ষ্ট্ৰাকচাৰৰ পৰা আহিব ঠিক আছে মই ষ্ট্ৰাকচাৰটো আঁকি দিওঁ Cr এটো ইম্পৰ্টেন্ট এটো এন্ট্ৰেন্সত আহি থকা ইয়াৰ আগতো এন্ট্ৰেন্সত আহি আছে মানে তোমালোকক মই এইটা ষ্ট্ৰাকচাৰ দি প্লাই কৰাই দিছো বা তোমালোকে সিম্পল কেটামান কৰিবা এটো কৰিবা তো হোমৱৰ্ক থাকে হা এনো কৰিবা যে হাইড্ৰোজেন ইন কইলোৱা হাইড্ৰোজেন ইন water হাইড্ৰোজেন আৰু হাইড্ৰোজেন ইনটু সোডিয়াম ইন সোডিয়াম ক্লোৰাইড ঠিক আছে তাৰ পিছতে ম্যাগনেসিয়াম ইন ম্যাগনেসিয়াম ক্লোৰাইড ঠিক এই তিনটা সিম্পল তিনটা তোমালোকে কৰিবা লগত এটো মই ষ্ট্ৰাকচাৰ দি দিছো এটো তোমালোকে ঘৰত কৰিবা কৈ পেলাই মোক দেখাবা আৰু তোমালোকে ইজি পাবা ঠিক আছে একো টেনচন লবলীয়া কথা নাই মই আকবা কৰিছো এই ষ্ট্ৰাকচাৰটো বা কেনেকৈ চাবা যে ক্ৰমিয়াম আৰু অক্সিজেন যেটো অক্সিজেনটো ক্ৰমিয়ামতকৈ হাইলি ইলেক্ট্ৰনিগেটিভ হয় তাৰমানে এই বন্ডালৰ কাৰণে এই ক্ৰমিয়ামটোৰ +1 চাৰ্জ আহিব কাৰণ ক্ৰমিয়ামটোতকৈ অক্সিজেনৰ ইলেক্ট্ৰনিগেটিভিটি বেছি গতিকে ক্ৰমিয়ামৰ পৰা এই ইলেক্ট্ৰন কেইটা ই নিজৰ ফালে বেছিকৈ টানি থাকিব হেতু কাৰণে ইয়াৰ -1 হয় ইয়াৰ -1 হলে ইয়াৰ +1 হ'ব কথাটো হেতু আৰু আকৌ এই বন্ডালৰ কাৰণে +1 মুতে মই কৈ নিদু আৰু এটো তোমালোকে নিজে কৰিবা কৈ পেলাই মোক দেখাবা আৰু এতিয়ালৈকে ক্লাছটোত কিবা নুবুজা আছে নেকি তোমালোকৰ ঠিকে আছে নে ওকে ঠিক আছে এতিয়া ইয়াৰ পিছত মই যিখিনি ক্লাছ কৰিম তোমালোকে আৰু বহুত ধুনীয়া ইজি পাবা টেনচন ল'ব নালাগে আজি থাকক